অৰুণাচলে বন্দী কৰি ৰখা অসমৰ এজন লোকক আৰক্ষীৰ সহযোগত উদ্ধাৰ গোৰ্খা ছাত্ৰ সন্থাৰ। তিনিচুকীয়া জিলাৰ ডুমডুমাৰ এগৰাকী ব্যক্তিক বিগত দুটাকৈ বছৰ কোনো পাৰিশ্ৰমিক নিদিয়াকৈ অৰুণাচলত বন্দী কৰি ৰখা হৈছিল। কৰ্মৰ সন্ধানত অৰুণাচলৰ আনিনীলৈ যোৱা লোকজনক ঘৰলৈ আহিবলৈ দিয়া হোৱা নাছিল। অৰুণাচলীৰ ফাণ্ডত বন্দী হৈ থকা লোকজনক সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ডুমডুমা আঞ্চলিক সমিতিয়ে ডুমডুমা আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰি ঘৰলৈ লৈ আনে। উল্লেখ্য যে অৰুণাচলত অসমৰ শ্ৰমিক বন্দী হোৱাৰ ঘটনা এয়াই প্ৰথম নহয়। পূৰ্বতেও এনে বহু ঘটনাৰ সংঘটিত হৈ আছিল। অসমৰ সহজ সৰল শ্ৰমিকক কাম দিয়াৰ প্ৰলোভন দি একাংশ মধ্যভোগী দালালে অৰুণাচলীৰ হাতত গতাই দিয়ে। অসমৰ এনে শ্ৰমিকসকলক মালিক পক্ষই কোনো ধৰণৰ মজুৰি প্ৰদান নকৰাকৈ কামত খটুৱাই আৰু ঘৰলৈ ঘূৰি আহিব বিচৰাত বন্দী কৰি থয়। আৰু তেনেই এক বন্দী কৰি ৰখা এজন অসমৰ লোকক আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰে গোৰ্খা ছাত্ৰ সন্থাই। ডুমডুমা অঞ্চলৰ এজন যুৱক আনিনী কাম কৰিবলৈ গৈছিলে। তেখেতে ঘৰ উভতি আহিব বিচাৰোঁতে মালিক পক্ষই তাক বন্দী কৰি কিনে থৈছিলে। সেইবাবে আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ডুমডুমা আঞ্চলিক সমিতিয়ে পুলিচ প্ৰশাসনৰ সহযোগিতা বিচাৰি লগতে তিনিচুকীয়া জিলা আমাৰ গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ সভাপতি অশোক লামা দেৱে লগতে সাধাৰণ সম্পাদক শেখৰ গুৰুংদেৱে সহযোগিতা লৈ আমি তেখেতক আনিনীৰ পৰা উদ্ধাৰ কৰিবৰ বাবে সক্ষম হ'লোঁ। ধন্যবাদ। মোৰ গোপনন্দা শৰ্মা মোৰ ভাইটি হয়। তাৰপিছত এই আননীত লৈ গৈছিলে। তাৰপিছত 2 বছৰ মানে বন্দী কৰি থৈছিলে, অত্যাচাৰ কৰিছিলে, পইচা দিয়া নাছিলে। তাৰপিছত ই ফোন কৰিলে মোৰ পেহী, ফোন কৰি কিনে তাৰপিছত জনালে মোক অত্যাচাৰ কৰি আছে। তাৰপাছত আপুনি যেনে তেনে এইটো গোৰ্খা ছাত্ৰ সন্থাক ফোন জনাই কিনে থানাত অলপ জনাই কিনে তাৰপিছত আপুনি যে মোক মানে তাৰ পৰা ওলাব সুবিধা কৰক। পইচা দিয়া নাই। তো যেতিয়া আহোঁতে ছুটি দিলে যে যেতিয়া কেছটো গম পালে সেইকেইটা তো থানাত লৈ গ'লে আনিনী থানাত। তাৰপিছত মোক হাতত 10,000 টকা দিলে। তো ক'লে কি পইচা এটা হাতত নাই, মই পাছত মাৰ একাউণ্টত ডালি দিম। তেতিয়া কি কৰিবা সেইটো যেন তেনতো আহি গ'লোঁ মই। মোৰ হাতত স্লিপ 10,000 টকা হাতত দি কিনি আৰু বাকী পইচা 2 বছৰ কাম কৰিলোঁ, সেই পইচাটো দিয়া নাই। ব্যুৰো ৰিপৰ্ট, দি নৰ্থ ইষ্ট।